নমস্কাৰ, মই ধুনচনা। খুব ধেমেলীয়া গান এটা লিখি পেলাইছিলোঁ মই, মোৰ নিজকে হাঁহি উঠে। আৰু মই এই যিটো গান লিখিছিলোঁ গৈৰাম বুলি, খুব অসমৰ ৰাইজে আদৰি ল'লে। তো সেইটো কাৰণে অসমৰ ৰাইজক মই সকলোকে মই কৈছোঁ যেন তেনেকৈ মৰম কৰক। মই আৰু দ্বিতীয়তে মই অনিমা তাঁতীৰ লগত গীত এটি গাইছোঁ, দিল কে ৰখো নামে, এই ঝুমুৰহুৰীয়া ৰোমান্টিক গীত। তো আপোনালোকে সেই গানটিকো যাতে মৰম আদৰ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক নমস্কাৰ কৰিছোঁ। আপোনালোকে যি মোক মৰম দিলে, সেই মৰমৰ কাৰণে আপোনালোকক মই খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে কথা হৈ গ'লগৈ, শুনাওক আৰু আনন্দৰে থাকক। দ্বিতীয়তে, অসমৰ যিসকল কৰম পৰৱ পাতে, ষ্টেজ ফাংচন কৰে, তো গতিকেলৈ তেখেতবিলাকে যদি মোক আদৰ কৰিছে আৰু মৰম কৰিছে, তো গতিকেলৈ ষ্টেজ ফাংচনৰ কাৰণে আৰু তথা